হয় কামৰ সন্ধানত গৈ পেলাই মেঘালয়ৰ এক কয়লা খনিত অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছে হোজাই জিলাৰ মৰাজাৰৰ যমুনা মৌডাঙ্গা কৃষি পাম নিগমৰ এগৰাকী লোক আৰু মুছাইদ আলী নামৰ যিগৰাকী লোক আছিলে আজিৰ পৰা 3 মাহমান পূৰ্বে সেই কয়লা খনিটোত কামৰ সন্ধানত গৈছিলে আৰু শ্ৰমিক হিচাপে কৰ্মৰত হৈছিলে আৰু কালি পুৱতি নিশা এক দুৰ্ঘটনাবশতঃ সেই লোকজনৰ সেই কয়লা খনিটোত মৃত্যু হয় আৰু ইতিমধ্যে যিজন মুছাইদ আলী নামৰ লোকজন আছে সেই লোকজনৰ মৃতদেহ কালি মাজনিশা আহি পেলাই নিজ গৃহত আহি পাইহি আৰু পোৱাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। মই সতীৰ্থৰ জৰিয়তে মই সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মুছাইদ আলীৰ বাসগৃহ। আজি আমি পুৱাৰ ভাগত আহি পেলাই মুছাইদ আলীৰ বাসগৃহত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হোৱাৰ পিছত দেখা গৈছে যে অগণন লোকে আহি পেলাই ভিৰ কৰা দেখা গৈছে আৰু এই যমুনা মৌডাঙ্গা কৃষি পাম নিগমৰ যিসকল লোক আছে সেই লোকসকলে আহি পেলাই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতুকে এই মুছাইদ আলী নামৰ যিজন লোক আছিলে সেই গাঁওখনৰ এজন অমায়িক লোক আছিলে আৰু যাৰ বাবে এই গোটেই সমগ্ৰ গাঁওখনে এক শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে মেঘালয়ৰ যি চুটুংগা নামৰ অঞ্চল আছে সেই চুটুংগা নামৰ অঞ্চলত কালি পুৱতি নিশা এই লোকজনৰ এক দুৰ্ঘটনাবশতঃ মৃত্যু হৈছিলে আৰু লোকজনে যেতিয়া কয়লা খনিত কাম কৰি আছিলে আৰু সেই সময়ত এটা প্ৰকাণ্ড শিল আহি পেলাই যি কয়লা খনিত এখন ক্ৰেনৰ ওপৰত বাগৰি পৰিছিলে আৰু ক্ৰেনখন ভাঙি পৰি মুছাইদ আলীৰ গাত পৰিছিলে আৰু পৰাৰ ফলত তেখেত গুৰুতৰভাৱে আহত হৈছিলে আৰু সেই আহত অৱস্থাত এই তাত যিসকল শ্ৰমিক কৰ্মৰত হৈ আছিলে সেই শ্ৰমিকসকলে তেওঁক উদ্ধাৰ কৰি পেলাই এখন চিকিৎসালয়লৈ লৈ গৈছিলে আৰু চিকিৎসালয় নিয়াৰ পথত সেই লোকজনৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱাৰ পিছতেই তেওঁলোকে সেই যি যাৱতীয় কাম কাজ অৰ্থাৎ মৰণোত্তৰ পৰীক্ষা মেঘালয়তে সমাপ্ত কৰি পেলাই তেওঁলোকে মাজনিশা যিসকল লগত সহযোগী শ্ৰমিক আছিলে সেই শ্ৰমিকসকলে এই মৃতদেহটো তেওঁৰ ঘৰলৈ লৈ আহিছিলে আৰু ঘৰত অনাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা গৈছে। আজি পুৱাৰ ভাগত যথেষ্ট সংখ্যক লোক আহি পেলাই সেই লোকজনৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি যিহেতুকে পৰিয়ালৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়া মতে কালি পুৱতি নিশাই সেই ঘটনাটো সংঘটিত হৈছিলে আৰু ঘটনা সংঘটিত হোৱাৰ পাছত এই আহত লোকজনক তাৰ যিসকল সহযোগী শ্ৰমিক আছিলে সেই শ্ৰমিকসকলে তেওঁক তালৈ লৈ গৈছিলে আৰু লৈ যোৱাৰ পিছতেই এইদৰে মুছাইদ আলীয়ে অকাল মৃত্যু সাৱটি ল'ব লগা হৈছে আৰু ইতিমধ্যে আমি পৰিয়ালৰ ফালৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ সংবাদ মাধ্যমৰ সন্মুখত কোনো ধৰণৰ ভাষ্য দিয়াৰ পৰা তেওঁলোকে অমান্তি প্ৰকাশ কৰিছে বা গাঁৱৰ যিসকল লোক আছে সেই লোকসকলেও কোনো ধৰণৰ সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰাৰ পৰা বিৰত আছে আৰু তেওঁলোকে বাৰম্বাৰ আমি অনুৰোধ জনাইছিলোঁ যে এই ঘটনা সন্দৰ্ভত তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত তথ্য প্ৰকাশ কৰিবলৈ কিন্তু পৰিয়ালৰ লোকে যিহেতুকে তেওঁলোকে এটাই কথা কৈছে যে ঘটনাস্থলীত যিহেতুকে আমি নাছিলোঁ গতিকে যিসকল লোক আছিলে সেইসকলে থৈ পেলাই গুচি গৈছে গতিকে প্ৰকৃত ঘটনাটো তাত কি হৈছিলে সেয়া তেওঁলোকে ক'ব নোৱাৰে বুলি পেলাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে আৰু যিহেতুকে এই মুছাইদ আলী নামৰ যিগৰাকী লোক আছিলে তেওঁ অতিকৈ দুখীয়া লোক আছিলে আৰু কৰ্মৰ সন্ধানত তেওঁ মেঘালয় গৈছিলে আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে সেই মুছাইদ আলী আৰু তেওঁৰ অকাল মৃত্যুত এতিয়া পৰিয়ালটোৱে হাহাকাৰ কৰিব লগা হৈছে আৰু তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে চৰকাৰ প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ তেওঁলোকে এক প্ৰকাৰ অনুৰোধ জনাইছে আৰু ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীকো তেওঁলোকে সেই পৰিয়ালটো সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁলোকে ইতিমধ্যে অনুৰোধ জনাইছে আৰু আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে কালি যিহেতুকে মেঘালয়ৰ যি জোৱাই চুটুংগা বুলি যি অঞ্চল আছে সেই অঞ্চলতেই এইগৰাকী শ্ৰমিকৰ এক দুৰ্ঘটনাবশতঃ মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ পিছত সমগ্ৰ গাঁওখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘৰখনৰ সমান্তৰালকৈ গাঁৱৰ লোকসকলেও শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আমি কেইবাবাৰো চেষ্টা কৰিছিলোঁ তেওঁলোকৰ বক্তব্য ল'বলৈ যিহেতুকে তেওঁলোকে বৰ্তমান সময়ত শোকত ম্ৰিয়মান হৈ আছে গতিকে তেওঁলোকে কোনো ধৰণৰ সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য দিয়াৰ পৰা বিৰত আছে আৰু পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম তেওঁলোকৰ ফালৰ পৰা যদি সংবাদ মাধ্যমৰ সন্মুখত কিবা বক্তব্য ৰাখে তেনেহ'লে সেইখিনিও আমি প্ৰকাশ কৰিবলৈ চেষ্টা চলাম। আমাৰ এইটো অঞ্চলৰ প্ৰায় বেছি সংখ্যক মানুহ শ্ৰমিক মানুহ দিন কাম কৰা মানুহ কিন্তু আজি নহয় বহুত দিন পৰা এইখিনি কামতে আমাৰ এই অঞ্চলৰ প্ৰায় যুৱকসকল জড়িত থাকে কিন্তু বৰ দুৰ্ভাগ্যৰ বিষয় সেই মানুহজন আৰ্থিক দুৰৱস্থাৰ কাৰণে
2-4 বছৰমান বিদেশতো আছিলে, একো কৰিব নোৱাৰিলে। আৰু তেখেতৰ বহুতখিনি দিন হোৱাৰ কাৰণে শুনা পাইছোঁ যে আজি 3 মাহৰ পৰা মেঘালয় আছিলে এইটো কয়লা খনিত, বা আমাৰ এই অঞ্চলত বহুতখিনি মানুহ আছে তাত, আজিলৈকেও আছে। কিন্তু যোৱাকালি ৰাতিপুৱা শুনি 4টা সময়, অনুমানিক 4টা সময় হ'ব, তেখেতৰ এই যিটো কয়লা খনি কাম কৰে মানুহে, সেইটো আকস্মিক দুৰ্ঘটনা হৈ তেখেতৰ প্ৰথমে দুৰ্ঘটনা হৈছিলে, মানুহজন জীৱিত আছিলে। হস্পিটেল যোৱাৰ সময়তে তেখেত ডক্টৰে মৃত বুলি ঘোষণা কৰে। কিন্তু সেই মানুহজনৰ কিবা এটা আৰ্থিক বৰ নাটকীয়াল পৰিয়ালটো, কিন্তু চৰকাৰৰ পৰা আমিতো আজি সামাজিক মাধ্যম যোগে সেই চৰ্দাৰজনকো এটা অনুৰোধ জনাইছোঁ। কিন্তু যিখিনি মানুহৰ নিৰাপত্তা নাই, ছেফটি নাই যিটো কামত, সেইটো কামত কিয় ইমানখিনি দুখীয়া মানুহক কিয় নিয়োজিত কৰিব লাগে? যদি নিয়োজিত কৰিছে, এই পৰিয়ালটোক এটা ওজন পৰিমাণৰ এটা অংশ আৰ্থিক সাহায্য দিয়াৰ বাবে মই সামাজিক মাধ্যম যোগে চৰকাৰ পক্ষক হওক বা কয়লা খনিৰ লগত জড়িত যিখিনি মানুহ আছে সেইখিনি মানুহক মই এটা অনুৰোধ জনাইছোঁ। কাৰণ এইটো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তেখেতেই নিজে, আৰু একেবাৰে আৰ্থিক দুৰৱস্থাৰ মানুহ, বেলেগ বিকল্প কোনো তেখেতৰ উপায় নাই। গতিকে কিমানখিনি কিবা এটা শুনিছোঁ শ্ৰদ্ধাজনে, তাহিৰ নামৰ শ্ৰদ্ধাজনে কিবা এটা আৰ্থিক সাহায্য দিছে, কিমানখিনি দিছে সেইখিনি মই এতিয়ালৈকে চিয়'ৰ হোৱা নাই। কিন্তু যিমানখিনি দিছে তাতকৈ যিমানখিনি দিব লাগে পৰাপক্ষত সেই আৰ্থিক সাহায্যটো দি পৰিয়ালটোক এটা সকাহ দিয়াৰ বাবে মই তাহিৰ চৰ্দাৰক বা যিজন সাহসীয়া মানুহ লোক আছে কয়লা মেইন ব্যৱসায়ীজন, সেইজনে কিবা এটা দিয়াৰ বাবে মই আবেদন জনাইছোঁ।